নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ অন্য এটা নতুন ভিডিঅ'লৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো একেবাৰে বিশেষ এটা ভিডিঅ' মোৰ বাবে, কিয়নো আজিলৈকে মই এইটো কাম কৰি পোৱা নাই। আজি প্ৰথম ওলাইছোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। নিজকে ধুনীয়াকৈ ৰাখিবলৈ সকলোৱে বিচাৰে, ময়ো তাৰ ব্যতিক্ৰম নহয়। সেয়ে এতিয়া যিহেতু গৰম বন্ধ আৰম্ভ হৈছে, ভাবিলোঁ আজিৰ সময়টো অকণমান নিজৰ বাবে খৰচ কৰোঁ। আৰু এয়া মই আহিলোঁ আশাৰ বিউটি পাৰ্লাৰলৈ। সকলোৱে চিনিয়েই পায়, আমাৰ মাজুলীৰ ফুলনিত আছে। গতিকে তাইৰ ওচৰলৈ আহিলোঁ যে মুখখন ৰ'দে একেবাৰে পুৰি পেলাইছে, ছানবাৰ্ণ হৈছে। গতিকে তাইক ক'লোঁ কিবা এটা ব্যৱস্থা কৰি দিয়া, আৰু তাই মোৰ ফেচৰ লগত মিলাকৈ ধুনীয়াকৈ এটা ফেচিয়েল কৰি দিলে। জীৱনত প্ৰথমবাৰৰ বাবে কৰিছোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। আৰু এইবোৰ মই আজিলৈকে কৰি পোৱা নাই, হয়তো বহুতে বিশ্বাসেই নকৰিব। এতিয়া যিহেতু টিচৰ দেওনা পাৰ হ'ল, গতিকে অকণমান নিজৰ বাবে সময় উলিয়াব লাগিব, নিজকে ধুনীয়াকৈ ৰাখিবৰ বাবে। যিহেতু যুগৰ লগত মিলি যাব লাগিব, সেয়ে এয়া তাই কি সানিছে, কেইটা ষ্টেপ পাৰ হৈছে, সেইখিনি মই আপোনালোকক বিতংকৈ একো বুজাব নোৱাৰোঁ। মাত্ৰ খুব ধুনীয়াকৈ তাই কামখিনি কৰি আছে। মোৰ নিজৰে বহুত মুখখন কোমল কোমল লাগিছে, কামখিনি কৰি থাকোঁতে অনুভৱ কৰিব পাৰিছোঁ। আৰু এয়া কেইবাটাও ষ্টেপ পাৰ হোৱাৰ পিছত তাই যে ইমান ধুনীয়াকৈ মাছাজ কৰি দিছে মুখখন, এইদৰে মোৰ খুব ভাল লাগিছে। চাওকচোন কি ধুনীয়াকৈ কৰি আছে। বহুদিনৰ মূৰত আমি লগ হৈছোঁ, সেয়ে আমাৰ কথা শেষেই হোৱা নাই। আমাৰ দুয়োৰে মনটো বহুত মিলে, সেয়ে আমি বিভিন্ন ধৰণৰ কথা পাতোঁ, আৰু আমাৰ কথাৰ মাজতে কামো চলি থাকিল। এনেদৰে বাৰু আপোনালোকে কোনে কোনে ফেচিয়েল আজিলৈকে কৰি পোৱা নাই, প্লিজ কমেণ্ট এটা কৰি জনাব দেই। প্ৰায় শেষেই হৈছে বোলে, আৰু এটা ষ্টেপ আছে মাত্ৰ। কিবা এটা লেপন দি 10-15 মিনিটমান সময় থাকিব লাগিব। সেইটোহে মোৰ বাবে আটাইতকৈ কঠিন, এনেকুৱাকৈ কৰি পোৱা নাই যে। আৰু তাই ইয়াত ধুনীয়াকৈ এটা লেপন দি দিলে। 10-15 মিনিট সময় মই এনেদৰে থাকিলোঁ। তাৰপিছত তাই ধুনীয়াকৈ মুখখন ধুৱাই দিলে, আৰু মুখখন ধোৱাৰ পিছত যে মোৰ মুখখন ইমান কোমল কোমল লাগিছে, খুব ভাল লাগিল। গতিকে আপোনালোকে যদি কৰা নাই, এতিয়ালৈকে যিসকলে কৰা নাই এবাৰ কৰি চাব দেই। স্কিনটো বহুত ধুনীয়া হৈ থাকিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।